নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মই ভৱানীপুৰ সংগত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয় মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাড়ী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এটা খুবেই গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত এই ভিডিঅ'টো বনাব ওলাইছোঁ আপোনালোকে অলৰেডি পোষণ ট্ৰেকাৰ এপত FRS চিষ্টেমৰ বিষয়ে অলম'ষ্ট আপোনালোকে গম পাইছে বা কামখিনি কৰিও আছে FRS চিষ্টেমৰ লগত জড়িত আজি মই এই যিটো FRS চিষ্টেম আছে তাৰে ওপৰত ভিডিঅ'টো বনাব লৈছোঁ লগতে এই FRS চিষ্টেমটোৰ লগত জড়িত কেইটামান খুবেই গুৰুত্বপূৰ্ণ পইণ্টছ আজি মই আলোচনা কৰিম এতিয়া চাওক প্ৰথমতে যদি মই ক'ব যাওঁ FRS চিষ্টেমটো হৈছে কি ফেচ ৰিকগনিশ্যন চিষ্টেম য'ত আমাৰ কি কৰা যিসমূহ হিতাধিকাৰী আমাৰ টেক হোম ৰেচন পায় তেওঁলোকৰ ক্ষেত্ৰত এই FRSৰ যিটো প্ৰচেছটো সেইটো এপ্লাই কৰিব দিয়া হৈছে এতিয়া আমাৰ টেক হোম ৰেচন পোৱা হয় প্ৰেগনেণ্ট লেক্টেটিং আমাৰ 6 মাহ বা 3 বছৰ যিসমূহ শিশু আছে তেওঁলোকে পায় এতিয়া কথাটো হ'ল কি চাওক যেতিয়া আমি FRSৰ কামখিনি কৰিম তাত আমাৰ মেইনলি প্ৰয়োজন হ'ব যে তেখেতৰ যিটো মোবাইল নাম্বাৰ সেইটো ভেৰিফাই হৈ থাকিব লাগিব প্ৰথম কথা দ্বিতীয়টো হৈছে কি যে তেখেতৰ তেখেতৰ এখন পিকচাৰ আমি এখন ফটো এখন ল'ব লাগিব ইয়াতে আৰু এই ফটোখন মোবাইলতে মানে ডাইৰেক্ট সেই স্পটত আপোনালোকে ফটোখন ল'ব লাগিব আৰু 3 নম্বৰ প্ৰচেছটো হৈছে তেওঁলোকৰ যিটো eKYC ডাটাখিনি ফিল আপ কৰিব লাগিব eKYC মানে তেখেতৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখিব লাগিব আৰু আধাৰ কাৰ্ডৰ লগত যিটো নাম্বাৰ মোবাইল নাম্বাৰ লিংক হৈ আছে সেই নাম্বাৰটোৰ এটা OTP যাব আৰু সেই OTPটো আমি ইয়াতে লিখিব লাগিব চ' লিখাৰ পিছত এইখিনি প্ৰচেছ আমাৰ কমপ্লিট হৈ যায় এতিয়া চাওক আমি কওঁতে যেনেকুৱা হয় কামখিনি কৰোঁতে অকণমান প্ৰব্লেম আহি থাকে গতিকে মই আজি আপোনালোকক এইটো বিষয়ে দেখুৱাব ওলাইছোঁ বা দেখাই দিম একেলগে চাওক এতিয়া আমাৰ প্ৰেগনেণ্ট লেক্টেটিং আৰু টেকম আৰু আমাৰ যিসমূহ 6 মাহ বা 3 বছৰ শিশু এইখিনিৰ ওপৰতে আমি এইখিনি কাম কৰিব লাগিব কিন্তু আপোনালোকৰ এইটোৰ ক্ষেত্ৰত এটা সহজ এটা উপায় তেওঁলোকে এটা আমাক সলিউশ্যন বা এটা সহজ কৰি দিছে কিছুমান কাম ক্ষেত্ৰত মই সেইটো ক'ম যে আমাৰ যিসমূহ 6 মাহৰ বা 3 বছৰৰ যিসমূহ শিশু আছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু FRSৰ চিষ্টেমটো আমি নকৰিলেও হ'ব কেতিয়া নকৰিলেও হ'ব যদি তেওঁলোকৰ নিজা আধাৰ কাৰ্ড থাকে এতিয়া 6 মাহৰ পৰা 3 বছৰৰ যিসমূহ শিশুৰ নিজা আধাৰ কাৰ্ড থাকে আৰু সেই আধাৰ কাৰ্ডৰ ডিটেইলছখিনি যদি আপোনালোকে পোষণ ট্ৰেকাৰ যদি ভৰোৱা থাকে তেতিয়াহ'লে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু FRSৰ যিটো চিষ্টেমটো যিটো আপোনালোকৰ পিকচাৰ ফটো ল'ব লগা বা eKYC প্ৰচেছটো নকৰিলেও হ'ব ডাইৰেক্ট তেওঁলোকৰ আপোনালোকে যিটো টেক হোম ৰেচন দিয়া প্ৰচেছটো সেইখিনি ডাইৰেক্ট কৰিব পাৰিব এতিয়া কৰিব লাগিল কেৱল প্ৰেগনেণ্ট আৰু লেক্টেটিঙৰ ক্ষেত্ৰত তেতিয়াহ'লে আপোনালোকৰ সংখ্যাটো কমি গ'ল এতিয়া আমি যেতিয়া গোটেইখিনি সংখ্যা একেলগে চাব যাওঁ প্ৰেগনেণ্ট লেক্টেটিং বা 6 মাহ বা 3 মাহ তেতিয়া আমাৰ হিউজ নাম্বাৰছ আহি যায় আৰু সেইখিনি কাম কৰোঁতে ইমান সহজ কথা নহয় যোনে ফিল্ডত কৰি আছে তেওঁলোকে সেই কামখিনি বুজি পায় কিন্তু যদি আমাৰ প্ৰেগনেণ্ট বা লেক্টেটিঙৰখিনি আমি অকলে কৰিব লগা হয় তেতিয়াহ'লে আমাৰ এইখিনি ক্ষেত্ৰত বেছি ইমান কষ্ট হ'ব নালাগে কাৰণ সেইখিনি আপোনালোকে ধৰক হোম ভিজিটত আপোনালোকে যায় গতিকে তাতেও আপোনালোকে কৰিব পাৰিব গতিকে সেইখিনি কাম আৰু বিশেষকৈ এটা বস্তু চাব যে প্ৰেগনেণ্ট লেক্টেটিং আমাৰ খুব কম সংখ্যকহে থাকে আমাৰ ইমান নাম্বাৰছ নাথাকে কিন্তু 6 মাহ বা 3 বছৰৰ যিসমূহ শিশু আছে তেওঁলোকৰ সংখ্যাটো বেছি থাকে গতিকে তেওঁলোকৰ কামখিনি যদি আমাৰ FRS নোহোৱাকৈ কৰি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে সহজ হৈ যাব আৰু FRS নোহোৱাকৈ কেনেকৈ কৰিব পাৰিম তেওঁলোকৰ নিজা আধাৰ কাৰ্ড থাকে আৰু আমি এইখিনি ক'ব পাৰোঁ যে আজিৰ দিনত প্ৰায় 90%ৰে বা 95%ৰে শিশুৰ আধাৰ কাৰ্ড আছে গতিকে যদি আপোনালোকৰ সেই শিশুগৰাকী আধাৰ কাৰ্ড আছে আৰু আপোনালোকে যদি ইয়াতে মোবাইল যদি উঠোৱা নাই তেতিয়া আপোনালোকে ইমিডিয়েট উঠাই দিব লাগিব আজিৰ ভিডিঅ'টোত মই আপোনালোকক এইটো পাৰ্ট দেখুৱাম আপোনালোকৰ চাওক দুটা ভাগ আছে এটা হৈছে ফটো কেপচাৰ কৰি তেওঁলোকৰ eKYC কৰা সেইটো বিশেষকৈ প্ৰেগনেণ্ট লেক্টেটিঙৰ ক্ষেত্ৰত লাগিব আৰু 6 মাহ বা 3 বছৰ যিসমূহ শিশু যদি তেওঁলোকৰ আধাৰ কাৰ্ড থাকে ইয়াতে তেওঁলোকৰ আধাৰ কাৰ্ডটো ভৰাই দি তেওঁলোকৰ সেইটো প্ৰচেছত এটা বেলেগ প্ৰচেছত কৰিব লাগিব কিন্তু যদি শিশুসকলৰ যদি আধাৰ কাৰ্ড নাথাকে তেতিয়া কিন্তু সেই তেওঁলোকৰ মাক দেউতাকৰ কিন্তু সেই FRS প্ৰচেছেদি কিন্তু তেওঁলোকৰ সেইখিনি ভেৰিফাইটো কৰি তেওঁলোকক তাতে ডকুমেণ্টেশ্যন দিব লাগিব এতিয়া আপোনালোকৰ প্ৰথম টাৰ্গেটটো হ'ব যে শিশুসকলৰ যিখিনি আধাৰ কাৰ্ড আছে সেইখিনি ডাটা ইয়াতে ভৰোৱা আৰু যাৰ নাই তেওঁলোকক ইমিডিয়েট এইখিনি আধাৰৰ কামখিনি যেন কৰাৰ কাৰণে যে মটিভেট কৰা বা তেওঁলোকক যেন কৰাই দিয়া সেইখিনি হৈছে মেইন কাম গতিকে আপোনালোকৰ বা আমাৰ অফিচিয়েলি এইটো মেক্সিমাম শিশুৰে এইটো আধাৰ কাৰ্ড বনাই দিয়া হৈছে গতিকে তেওঁলোকৰ ডাটাখিনি মেইনলি ইয়াতে ভৰাব লাগিব আৰু ভৰোৱাৰ লগে লগে আপোনালোকৰ এইখিনি পাৰ্ট বহুতখিনি কাম আপোনালোকৰ সহজ হৈ যাব ঠিক আছে আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক এগৰাকী শিশুৰে আজি মই শিশুৰ ওপৰত এইটো ভিডিঅ'টো বনাব ওলাইছোঁ এগৰাকী শিশুৰে তেওঁৰ এখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ ডাটাখিনি আমি আগতে ভৰোৱা হোৱা নাছিল তাতে তেখেতৰ গাৰ্জেনৰ আধাৰ কাৰ্ড দিয়া আছিল মাকৰ গতিকে সেই গাৰ্জেনৰ আধাৰ কাৰ্ডৰ এখন নাম্বাৰটো আঁতৰাই দি শিশুগৰাকী নিজৰ যিখিনি আধাৰ কাৰ্ডৰ ডিটেইলছ আছে সেইখিনি ভৰাই দিম আৰু ভৰাই দি তেখেতক মই টেক হোম ৰেচন দিয়াটো দেখুৱাম গতিকে কেনেকুৱা প্ৰচেছত কৰিম সেইটো মই দেখুৱাম আৰু নেক্সট মই এটা ভিডিঅ' পাম তাত কেনেকৈ FRSৰ মেইন প্ৰচেছটো ফটো উঠাই বা eKYCৰ কামখিনি কৰি সেইখিনি আমি কৰিব লাগে সেইখিনিৰ ওপৰত মই দেখুৱাম
ক্লিয়াৰ গতিকে মই ভিডিঅ'টো ইয়াৰ পৰা এতিয়া মই আৰম্ভ কৰিম এতিয়া চাওক প্ৰথমতে আপোনালোকে যেতিয়া শিশুগৰাকী আধাৰৰ ডিটেইলছখিনি ভৰাব চ' আমি প্ৰথমতে তেখেতৰ নামটো চাৰ্চ কৰি ল'ব লাগিব আমি বেনিফিচিয়াৰী অপশ্যনত গ'লোঁ গৈ এইটো 6 মাহ বা 3 বছৰ যিটো অপশ্যন আছে সেইটোত মই গ'লোঁ যিটো মডিউল আছে এতিয়া শিশুগৰাকীৰ নামটো মই ইয়াতে চাৰ্চ কৰি লৈছোঁ শিশুগৰাকীৰ নামটো এইটো নাম হৈছে তেখেতৰ এতিয়া তেখেতৰ নামটো মই জাষ্ট টাচ কৰি দিম টাচ কৰি দিয়াৰ পিছত ইয়াতে এইখিনি পাৰ্ট খোল খাইছে ইয়াতে হয়নে এতিয়া আমি প্ৰথমতে কামটো কি কৰিম যে তেখেতৰ আধাৰ নাম্বাৰটো চেঞ্জ কৰিম আৰু আধাৰ নাম্বাৰটো বহুতে চেঞ্জ কৰিব এটা ক্ষেত্ৰত ভুল কৰি আছিল তেওঁলোকে আপডেট প্ৰফাইলত যায় শিশুগৰাকী আপডেট প্ৰফাইলত নাযাব আপডেট প্ৰফাইল মানে কেনেকুৱা ধৰণৰ এই নাম তিনিটাৰ লগত তিনিটা ডট থাকে সেই তিনিটা ডট টাচ কৰি দিয়ে তিনিটা ডটত টাচ কৰি দিয়ে ইয়াতে তিনিটা ডট টাচ কৰাৰ পিছত ইয়াতে যিটো আপডেট প্ৰফাইল বুলি আহে এইটো অপশ্যনত যায় প্ৰথম অপশ্যন এইটোত নাযাব ঠিক আছে আপোনালোকে কি কৰিব লাগিব ডাইৰেক্ট নামটো টাচ কৰি দিব লাগিব আৰু নামটো টাচ কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ খোল খাব ইয়াতে আপোনালোকে এইখিনি ঠাইত যাব লাগিব এইটো মই কালাৰ দেখুৱাইছে এড চাইল্ড আধাৰ বুলি আছে সেইখিনি পাৰ্টত যাব লাগিব ক্লিয়াৰ এতিয়া মই ইয়াতে টাচ কৰি দিলোঁ দিয়াৰ পিছত শিশুগৰাকীৰ যিটো আধাৰ নাম্বাৰটো সেই নাম্বাৰটো প্ৰথমতে আমি ইয়াতে লিখিব লাগিব মই প্ৰথমতে তেখেতৰ আধাৰ নাম্বাৰটো লিখি আছোঁ এইটো চাইছে আপোনালোকে যিখন আধাৰ কাৰ্ড আছে কাৰ্ডখনৰ পৰা আপোনালোকে চাইছে লিখিব যাতে আপোনালোকৰ নাম্বাৰটো লিখোঁতে যেন কোনো ধৰণৰ ভুল নহয় ক্লিয়াৰ প্ৰথমতে মই আধাৰ নাম্বাৰটো ইয়াতে লিখি লৈছোঁ মই এবাৰ ইয়াতে চেক কৰি চাওঁ তথাপিও ঠিকে আছেনে নাই ঠিক আছে নাম্বাৰ ঠিক আছে এতিয়া তেখেতৰ আধাৰ কাৰ্ডত যেনেকুৱা ধৰণৰ নামটো লিখা থাকে যেনেকুৱা ধৰণৰ লিখা আছে চেম টু চেম ইয়াতে লিখিব লাগিব চ' মই নামটো ইয়াতে আধাৰ কাৰ্ডত যেনেকুৱা ধৰণৰ লিখা আছে সেনেকুৱা ধৰণে ইয়াতে লিখি দিলোঁ চৰি অকণমান স্পেলিং এটা ভুল হৈছে এইখিনি নামটো এতিয়া তেখেতৰ নামটো মই ইয়াতে লিখি দিলোঁ ক্লিয়াৰ তেখেতৰ আধাৰ কাৰ্ড নাম্বাৰটো লিখিলোঁ আৰু তেখেতৰ যিটো নামটো শিশুগৰাকীৰ নামটো আধাৰ কাৰ্ডত চাই লিখি দিলোঁ এতিয়া তাৰপিছত তেখেতৰ যিটো ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো লিখিব লাগিব ডেট অফ বাৰ্থটো আমি জাষ্ট এইটো অপশ্যনত টাচ কৰিলে হ'ল কৰোঁতে ইয়াতে চনটো আহি যাব আৰু তেখেতৰ মাহটো আহি গৈছে ইয়াতে মাহটো আমি এনেকৈ এটা চাৰ্চ কৰিব লাগিব এটা জাষ্ট টাচ কৰিলে হ'ল আৰু এইটো ডেটটো আমি ইয়াতে টাচ কৰি দিলোঁ প্ৰথমতে চনটো টাচ কৰিছোঁ তাৰপিছত মাহটো আমি ইয়াতে এই যিটো এৰ'ডাল আছে এই এৰ'ডাল আমি টাচ কৰি মাহটো আনিলোঁ তাৰপিছত আমি তাৰিখটো পাই যাম সেইটো টাচ কৰি আমি অ'কে কৰি দিলোঁ ক্লিয়াৰ এইখিনি কাম আমাৰ অলমষ্ট কমপ্লিট হৈ গ'ল এতিয়া এইখিনি কাম লিখাৰ পিছত এইখিনি ডাটাখিনি গোটেইখিনি আমি শুদ্ধভাৱে লিখিলোঁ লিখি এতিয়া মই ভেৰিফাই আধাৰ বুলি আছে সেইটো মই টাচ কৰিব লাগিব এতিয়া ভেৰিফাই আধাৰটো ইয়াতে টাচ কৰি দিলোঁ ঠিক আছে চ' লিখাৰ পিছত আহি গ'ল চাইল্ডছ আধাৰ ডিটেইলছ আপডেটেড ছাকচেছফুলি বুলি আমাৰ লিখা আহি গৈছে ক্লিয়াৰ চ' এইখিনিলৈকে আমাৰ ঠিকে আছে আমি এতিয়া এবাৰ বেক কৰি যাম ক্লিয়াৰ বেক কৰি গৈ আমি আকৌ এবাৰ ইয়াতে টাচ কৰি দিম যে এতিয়া চাওক টাচ কৰি দিয়াৰ পিছত আপোনালোকে এই বস্তুখিনি লক্ষ্য কৰিব ইয়াতে অকণমান আগতে ইয়াতে এড চাইল্ডছ আধাৰ বুলি এইখিনিতে লিখা আছিল বৰ্তমান কিন্তু ইয়াতে নাই হয়নে ইয়াতে অলৰেডি চাইল্ডছ আধাৰ বুলি লিখা আহি গৈছে ইয়াতে হয়নে এইখিনিতে ইয়াতে লিখা আহি গৈছে চাইল্ডছ আধাৰ বুলি গতিকে আমাৰ এইখিনি কাম ইয়াৰ পৰা আপ টু ডেট হৈ গ'ল বা আপডেট হৈ গ'ল ক্লিয়াৰ এতিয়া আমি যাম টেক হোম ৰেচন দিয়া প্ৰচেছটোত যাম ঠিক আছে এতিয়া মই এইটো ইয়াতে চৰি এইটো কালাৰটো এবাৰ আঁতৰাই দিছোঁ এইটো মই ইয়াতে হোম পেজত গ'লোঁ গৈ এতিয়া আমি যাম তেখেতৰ যিটো টেক হোম ৰেচন য'ত দিয়ে যিটো মডিউল আছে তাত মই যাম আৰু সেইটো কাৰণে মই টাচ কৰিব লাগিব ডেইলি টেকিঙৰ যিটো মডিউলটো আছে সেইটো মই টাচ কৰিব লাগিব এতিয়া ডেইলি টেকিঙৰ যিটো মডিউল সেইটো টাচ কৰাৰ পিছত আমাৰ এইখন এতিয়া আহি আছে অ'পেন হৈ আছে অকণমান টাইম লাগি আছে এইটো অ'পেনটো হৈ গ'ল হৈ যোৱাৰ পিছত এই যে টেক হোম ৰেচন HCM বুলি আছে সেইটো মই টাচ কৰিম ঠিক আছে এইটো মই টাচ কৰি দিলোঁ দিয়াৰ পিছত ইয়াতে চিলড্ৰেন 6 month to 3 years যিটো আছে সেই অপশ্যনটো ইয়াতে টাচ কৰি দিলোঁ ক্লিয়াৰ এতিয়া দিয়াৰ পিছত তেখেতৰ নামটো ইয়াতে মই উলিয়াই লৈছোঁ এতিয়া চাওক এইটো মই নামটো ইয়াতে টেক হোম এইটো নামটো পাই গ'লোঁ একেবাৰে শেষত এইটো নামটোৰ লগত যিটো টেক হোম ৰেচন আছে এইটো মই টাচ কৰিব লাগিব দিয়াৰ পিছত ইয়াতে আহি গৈছে যে বেনিফিচিয়াৰী পেৰেণ্টছ চাওক আমি এইমাত্ৰ যে ফিল আপ কৰিছিলোঁ এতিয়ালৈকে ইয়াতে আপডেটটো অহা নাই গতিকে অকণমান সময় লাগিব গতিকে কিমানখিনি সময়ৰ প্ৰয়োজন হয় সেইখিনি সময় মই ইয়াতে চাই ল'ম আৰু সেইখিনি সময় টেষ্ট কৰি চাইহে আপোনালোকৰ নেক্সট পাৰ্টখিনি মই ইয়াতে একেলগে এড কৰি দি আছোঁ কাৰণ চাওক লগে লগে আমি যেতিয়া য'ত আমি এড কৰিলোঁ মই এইটো ইয়াৰ পৰা এইটো বেক কৰি দিওঁ এতিয়া চাওক কাৰণ এইটো কিয় কৈছোঁ কাৰণ আমাৰ এই মাত্ৰহে জাষ্ট আমি কেইছেকেণ্ডমান আগতে আমি তেখেতৰ আধাৰ নাম্বাৰটো চেঞ্জ কৰিছোঁ গতিকে চেঞ্জ কৰাৰ লগে লগে ইয়াতে নাহিব পাৰে অকণমান টাইম লাগি যাব পাৰে গতিকে আমি নেক্সট এইখিনি পাৰ্টতে মই যেতিয়া নেক্সট টাচ কৰিম এইটো কিমান সময়ৰ প্ৰয়োজনৰ মাজতে যে সেই আধাৰ নাম্বাৰটো চেঞ্জ কৰাৰ পিছত ইয়াতে কিমানখিনি সময়ৰ মূৰত এইখিনি ঠাইত ইয়াতে আপডেটটো আহি যায় সেইখিনি মই একেলগে সময়টো আপোনাক দেখুৱাই দিম যাতে আপোনালোকে কামখিনি কৰোঁতে যেন একো অসুবিধা নহয় ক্লিয়াৰ ৰাতিপুৱা 9:20 হৈছে মই আপোনালোক ক'ব বিচাৰিছোঁ যে যোৱাকালি ৰাতি 8:30 মানৰ আশে পাশে মই 8:30 পৰা 8:40 আশে পাশে মই এই শিশুগৰাকীৰ তেখেতৰ আধাৰ কাৰ্ডৰ যিটো নাম্বাৰটো আছে সেই নাম্বাৰটো ইয়াতে ভৰাইছিলোঁ
এতিয়া টেক হোম ৰেচনত তেখেতৰ কি আহিছে মই সেইটো দেখুৱাব বিচাৰিছোঁ চাওক মই এই টেক হোম ৰেচনৰ যিটো অপশ্যন আছে নামটোৰ লগত যিটো টেক হোম ৰেচনৰ অপশ্যন আছে সেইটো মই টাচ কৰি দিছোঁ দিয়াৰ পিছত চাওক ইয়াতে কোনো ধৰণৰ FRSৰ কোনো ধৰণৰ বিষয়বস্তু বা এনেকুৱা ধৰণৰ কোনো প্ৰচেছ ইয়াতে লগা নাই মানে আপোনালোকক মই এইটো দেখুৱাব বিচাৰিছোঁ যে আমাৰ যিটো 6 মাহৰ বা 3 বছৰৰ যিটো মডিউল আছে যিসমূহ শিশু আছে 6 মাহ বা 3 বছৰ যিসমূহ শিশু আছে তেওঁলোকৰ ক্ষেত্ৰত যদি তেওঁলোকৰ নিজা যদি আধাৰ কাৰ্ড থাকে আৰু সেই আধাৰ কাৰ্ডৰ ডিটেইলছখিনি যদি মোবাইলত ভৰোৱা থাকে তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ FRSৰ প্ৰচেছ কৰিব নালাগে ক্লিয়াৰ গতিকে মই আপোনালোকক এইটো ভিডিঅ'ত এগৰাকী শিশুৰ তেখেতৰ আধাৰ নাম্বাৰটো নিজা আধাৰ নাম্বাৰটো মই বহুৱাই দেখুৱাই দিছোঁ লগতে এই যিটো টেক হোম ৰেচন দিয়া প্ৰচেছটো সেইটো মই লগে লগে দেখুৱাই দিছোঁ যে কেনেকৈ আপোনালোকে দিব পাৰিব এতিয়া চাওক আমি শিশুগৰাকীক 25 ডেজত আমি খাদ্যটো দিয়া হয় আৰু ইয়াতে আমাক 2 পেকেট কৈ দিছে ক্লিয়াৰ চ' 25 ডেজত মই টাচ কৰিছোঁ আৰু 2 পেকেটত মই টাচ কৰি দিছোঁ দিয়াৰ পিছত এইটো তলত এইটো টাচ কৰিব লাগিব যে ফেচ অথেণ্টিকেশ্যনটো নহয় প্ৰচিড উইদাউট অথেণ্টিকেশ্যন হ'ব কাৰণ 6 মাহ বা 3 বছৰৰ যিটো শিশুসমূহৰ মানে FRS প্ৰচেছটো তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব যদি তেওঁলোকৰ নিজা আধাৰ কাৰ্ড থাকে আৰু সেই আধাৰ কাৰ্ডখন যদি ইয়াতে ভৰোৱা থাকে ক্লিয়াৰ এতিয়া মই এই অপশ্যনটো এটা টাচ কৰি দিছোঁ দিয়াৰ পিছত আপোনালোকে একেবাৰে শেষত যিটো প্ৰচিডৰ যিটো অপশ্যনটো আছে সেইটো টাচ কৰি দিব লাগিব সেইটো টাচ কৰি দিলে দিয়াৰ পিছত আপোনালোকে ইয়াতে এটা চেঞ্জ পাব ইয়াতে দেখা পাইছে যে তেখেতৰ টেক হোম ৰেচন ডিষ্ট্ৰিবিউটেড ছাকচেছফুলি আহি গৈছে আৰু এণ্ট্ৰি ডিটেইলছ ছাকচেছফুলি আপডেটেড বুলি আহি গৈছে আৰু তেওঁ নামৰ লগত চাওক মই দেখুৱাই দিছোঁ ইয়াতে কালাৰ ID দেখুৱাই দিছোঁ যে তেখেতৰ নামৰ লগত ইয়াতে টেক হোম ৰেচনৰ 25 ডেজটো আহি গৈছে ক্লিয়াৰ গতিকে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰচেছত এই 6 মাহ বা 3 বছৰ যিসমূহ শিশু আছে তেওঁলোকক আপোনালোকে টেক হোম ৰেচনত কেনেকৈ ফিল আপ কৰিব লাগিব সেইটো প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিলোঁ এতিয়া চাওক মই আপোনালোকক আকৌ এবাৰ এইটো ৰিপিট কৰি দেখুৱাই দিছোঁ যে যদি তেখেতৰ নিজাকৈ যদি আধাৰ কাৰ্ড দিয়া নাথাকে তেতিয়াহ'লে কিন্তু আপোনালোকৰ প্ৰব্লেমটো হ'ব যে তেওঁলোকৰ নিজৰ মাক দেউতাকৰ যিসকল মাক দেউতাকৰ বা পেৰেণ্টছৰ তেওঁলোকৰ আধাৰ কাৰ্ড দিছে তেওঁলোকৰ FRS প্ৰচেছত কৰিব লগা হয় কিন্তু এতিয়া চাওক আমাৰ মেক্সিমাম শিশুৰে আধাৰ কাৰ্ড হৈ আছে গতিকে আমাৰ কথাটো হ'ল কি কেৱল আপোনালোকে তেখেতৰ আধাৰ কাৰ্ডখনেই ইয়াতে ডাটাখিনি ইয়াতে জাষ্ট ভৰাব লাগে আৰু এইটো কেনেকৈ ভৰাব লাগে সেইটো মই যোৱাকালি আপোনালোকক যিটো এইটো ভিডিঅ'ৰে প্ৰথমখিনি পাৰ্টত মই দেখুৱাই দিছোঁ আৰু লগতে মই এইটো কথাও কৈ দিওঁ যে চাওক যোৱাকালি আপোনালোকৰ এইখিনি কাম মই এই শিশুগৰাকীৰ ডিটেইলছখিনি ডাটাখিনি মই ৰাতি নিয়াৰ এবাউট 8:30 to 8:40 ভিতৰত ডাটাখিনি ভৰাইছিলোঁ আৰু আজি ৰাতিপুৱা 7:30 মানত মই চেক কৰি চাইছোঁ আৰু চেক কৰোঁতে তেখেতৰ টেক হোম ৰেচনৰ যিখিনি পাৰ্ট আছে তাতে কিন্তু তেখেতৰ এই পাৰ্টখিনি আহি গৈছে টেক হোম ৰেচন মই ডাইৰেক্ট আমি সেই যোৱাকালি যেনেকুৱা গাৰ্জেনৰ বা পেৰেণ্টছৰ ফটো দিব লাগে বা তেখেতৰ EKYC কৰিব লগা বুলি মেছেজটো আছিল সেই মেছেজটো কিন্তু ৰাতিপুৱা যেতিয়া মই 7:30 মানত চাইছোঁ তেতিয়া কিন্তু অহা নাই মানে আপোনালোকে এইখিনি কাম এনেকুৱা ধৰণে কৰিব পাৰে যে আগদিনা গোটেইখিনি তেওঁলোকৰ আধাৰ কাৰ্ডৰ ডাটাখিনি ভৰাই দিয়ক আৰু নেক্সট দিনা আপোনালোকে তেওঁলোকক টেক হোম ৰেচনৰ পাৰ্টখিনি কৰি দিব পাৰিব গতিকে এইখিনি কামত আপোনালোকৰ বেছি সময়ৰ প্ৰয়োজনো নহয় গতিকে এইটো প্ৰচেছত আপোনালোকে এইখিনি কাম বা বিশেষকৈ 6 মাহৰ বা 3 বছৰ যিসমূহ শিশু আছে তেওঁলোকৰ টেক হোম ৰেচন ডাটাখিনি ইয়াতে ভৰাব পাৰিব কিন্তু ইয়াতে আৰু এটা কথা আছে যদি সেইগৰাকী শিশুৰ যদি আধাৰ কাৰ্ড বনোৱা নাথাকে তেতিয়া কিন্তু মাক দেউতাকৰ এই FRS প্ৰচেছত কৰিব লাগিব কিন্তু আপোনালোকে এইটোৱে তেওঁলোকক এছুৰেঞ্চ বা তেওঁলোকক এটা ৰিকুৱেষ্ট কৰিব যাতে ইমিডিয়েট যেন শিশুগৰাকী যেন আধাৰ কাৰ্ডটো বনাই দিয়ে ক্লিয়াৰ গতিকে এই ভিডিঅ'টোত মই এইখিনি পাৰ্টে মই দেখুৱাব বিচাৰিছোঁ লগতে মই আৰু এটা কথা দেখুৱাই দিওঁ মই এইটো হোম পেজত গৈছোঁ যে মই যোৱাকালি যিগৰাকী শিশুৰ আধাৰৰ ডিটেইলছখিনি ভৰাইছোঁ আপোনালোকে কেনেকৈ চেক কৰিব সেইটো মই এবাৰ দেখুৱাই দিছোঁ ঠিক আছে আপোনালোকৰ মই এই যিটো নামটো আছে একেবাৰে শেষৰ পিনে এইগৰাকী শিশুৰ তেখেতৰ মই আধাৰ কাৰ্ডৰ ডাটাখিনি ইয়াতে ভৰাইছিলোঁ এইখিনিত আমাৰ এড আধাৰ ডিটেইলছ বুলি ইয়াতে আহিছে ঠিক আছে সেই ডাটাখিনি আপুনি তেখেতৰ নামৰ লগত যিটো 3টা ডট আছে তাত যাব লাগিব নামৰ লগত 3টা ডটত গৈ আপুনি আপডেট প্ৰফাইলত যাব ঠিক আছে আৰু আপডেট প্ৰফাইলত কি এইখিনি ঠাইত তেখেতৰ আধাৰ নাম্বাৰটো ইয়াতে দেখা পাব এইখিনি ঠাইত মই আপোনালোকক এইটো হাইড কৰা আছে কাৰণ এইখিনি আধাৰ নাম্বাৰটো আমি দেখুৱাব নিবিচাৰোঁ আমি ভিডিঅ'টোত চ' এইখিনি ঠাইত তেখেতৰ নাম্বাৰটো এটা অট'মেটিক আহি যাব ক্লিয়াৰ গতিকে এনেকুৱা ধৰণে আপোনালোকে তেখেতৰ আধাৰ নাম্বাৰটো চেক কৰি চাব পাৰিব ঠিক আছে গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টোত আমাৰ টেক হোম ৰেচনৰ লগত জড়িত যিটো FRS প্ৰচেছটো আহিছে আমাৰ বিশেষকৈ 6 মাহৰ বা 3 বছৰ যিসমূহ শিশু আছে সেই শিশুৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ এইখিনি কাম কৰিব লাগিব সেইটোৰ ওপৰত মই আজি ভিডিঅ'টো ডিটেইলছত দেখুৱাই দিলোঁ আশা কৰোঁ আপোনালোকে এইখিনি কথা বুজিব পাৰিছে চাগে আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ যে এইখিনি কাম আপোনালোকে যিমান সোনকালে পাৰে যেন কৰি দিয়ে কাৰণ এইখিনি কামত একো এক্সট্ৰা হেডেক বা এক্সট্ৰা এনেকুৱা ধৰণৰ এফৰ্ট দিব লগা একো প্ৰয়োজন নাই কেৱল তেওঁলোকৰ আধাৰ নাম্বাৰখিনিহে ইয়াতে ভৰাব
লাগে আৰু সেইখিনি আমাৰ এনেও এজ ইউজুৱেল ভৰাব লাগিব ঠিক আছে গতিকে সেইখিনি ভৰাই দি আপোনালোকে টেক হোম ৰেচনৰ কামখিনি লগে লগে কৰি দিব পাৰিব ক্লিয়াৰ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো বুজি পাইছে চাগে আৰু এইখিনি কৈ মই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিব ওলাইছোঁ আৰু একেবাৰে শেষত মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ